কালি আমি খানা খাব গৈছিলোঁ। খানা খাওঁতে আহি পাইছোঁ ঘৰটো জ্বলি আছে। ঘৰটোত কি আছিলে? ঘৰটোত বহুত বস্তু আছিলে। পইচা আছিলে 30,000, চব জ্বলি গ'ল। কাপোৰ কানি ডকুমেণ্টছ চব জ্বলি গ'লগৈ। কোনে জ্বলাইছে কিবা সন্দেহ কৰিছে নেকি আপোনাৰ? সন্দেহ কৰা নাইতো, পোৱাই নাই। এইডাল দি জ্বলাইছিল নেকি? এডাল পাইছোঁ আহি, এডালেই জ্বলাইছে নেকি নাজানো। কেৰাচিন তেল লাগে গোন্ধ আছে। কেৰাচিন তেল গোন্ধ আছে। মানুহ ঘৰটোৰ গৰাকীৰ নাম কি? মালিকৰ নাম কি? নিৰ্মল শইকীয়া। নিৰ্মল শইকীয়া। নোমল শইকীয়া। তেখেত ক'ত থাকে? কেৰেলাত আছে। কেৰেলাত। আপোনালোকে ক'ত গৈছিলে খানা খাবলৈ? এই বেঙেনাআটি। বেঙেনাআটি। কিমান সময়ত দেখা পাইছে আপোনালোকে? আমি 8টা বজাত দেখিছোঁ। 8টা বজাত দেখিছে ন? তুমি কোনে নুমুৱাই? গাঁৱৰ ৰাইজে আহি নুমুৱাইছে পানী ঢালি। কিমান মান টকা ক্ষতি হৈছে আপোনাৰ অনুমান? নগদ টকা 30,000 টকা ন? বাচন বৰ্তন বিচনা পত্ৰ চব জ্বলি গ'ল। ডকুমেণ্ট চব জ্বলিছে ন? 3 লাখ মান হৈছে খৰচ। কি ক'ম মানে এতিয়া আমি ঘৰটো জ্বলি আধা জ্বলাৰ পিছতে আহি পাইছোঁহি। তাৰপিছত আমাৰ ঘৰটো সিটো গাঁৱৰ মাথাত। ঘৰটো জ্বলাৰ পিছত আমি আহি পেলাই পানী দুনি দি নুমুৱাইছোঁহি আৰু। সিহঁতৰ ঘৰৰ মানুহ নাছিলে বোলে। নথকা অৱস্থাত মানে কোনোবাই জুই লগাই থৈ গৈছে। তেনেকুৱা পুলিচ আহি পেলাই ইনকুৱাৰী কৰি থৈ গৈছে বুলি কৈছে। আৰু অহা নাই। ঘৰটো গৰাকীৰ নাম কি? ঘৰটো নোমল শইকীয়া। কি আছিলে বোলে? সম্পত্তিটো আছিলে টকা 30,000 জ্বলিছে বুলি কৈছে। আৰু এইবিলাক বাচন বৰ্তন এইবিলাক বিচনা চব জ্বলি পেলাই একো বাচা নাই, চব শেষ হৈ গ'ল। ৰাইজে নুমুৱাইছোহি আহি। জেগাটোৰ নাম কি? আদৰ্শ গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।